নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি সকলোলৈকে শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। আজি নতুন এটা মুহূৰ্তলৈ মই আপোনালোকক আগবঢ়াই আনিব বিচাৰিছোঁ। আমাৰ নগাঁৱৰ প্ৰেছ ক্লাবত আজি এটা অনুষ্ঠান হৈছে। এই অনুষ্ঠানটো হৈছে এগৰাকী কণমানি শিশু শিল্পী জাহ্নৱী বৰুৱাই দুটা গীতৰ গীত পৰিৱেশন কৰিছিলে, ভক্তিমূলক গীত। দুইটা গীতৰ আজি উন্মোচন কৰা হ'ব। প্ৰথম গীতটো হ'ল নমঃ ভগৱতে বাসুদেৱায় আৰু দ্বিতীয় গীতটো হ'ল প্ৰভু নাৰায়ণ। এই ভাদ মাহৰ পবিত্ৰ দিনটোতেই আজি এই দুইটি গীতৰ উন্মোচন কৰা হৈছে। এই গীত দুটিত কণ্ঠদান কৰিছে এই কণমানি শিশু শিল্পীগৰাকী জাহ্নৱী বৰুৱা আৰু কথা সুৰ দিছে প্ৰদীপ বৰা। সংগীতৰ শব্দ সংমিশ্ৰণ আছে প্ৰাঞ্জল বৰা। আমাৰ নগাঁৱতে এই দুটি গীতৰ আজি উন্মোচন কৰা হৈছে। ইয়ালৈ বিভিন্ন বিশিষ্ট গায়ক শিল্পীক নিমন্ত্ৰণ কৰা হৈছে আৰু লগতে আমাৰ নগাঁৱৰে এগৰাকী বিহু গীতৰ সম্ৰাট কৃষ্ণমণি নাথ সকলোৱে পৰিচিত, তেওঁকো আমন্ত্ৰণ জনোৱা হৈছে। এয়া আপোনালোকৰ ওচৰত জাহ্নৱী বৰুৱাই আমাৰ এজন বিখ্যাত গায়ক জয়ন্ত বৰাদেৱক এখনি গামোচাৰে আদৰণি জনালে আৰু লগতে আমাৰ আদৰণি জনাইছে সমূহ বিশিষ্ট শিল্পী অতিথিসকলক। আৰু লগতে গীত দুটিৰো আজি সুন্দৰকৈ উন্মোচন কৰা হ'ব আৰু এই গীত দুটি তেওঁ সুন্দৰ গীত মাতেৰে পৰিৱেশন কৰিছে। লগত প্ৰদীপ বৰাই সাংঘাতিক ত্যাগ স্বীকাৰ কৰি হ'লেও এই গীত দুটি উলিয়াইছে আৰু তেওঁৰ বহুতো গীতেই এনেদৰে সমাদৰ লাভ কৰিছে। গতিকে প্ৰদীপ বৰা এজন নগাঁৱৰে বিশেষণীয় এজন গীতিকাৰ সুৰকাৰ বুলি ক'ব পাৰি। গতিকে এয়া কৃষ্ণমণি নাথেও আমাৰ ওচৰত দুআষাৰ কণমানি শিশুগৰাকীক আশীৰ্বাদ জ্ঞাপন কৰিছে আৰু লগতে সকলোৱে কামনা কৰিছে যাতে এই গীত দুটিয়ে বহুতো সমাদৰ লাভ কৰিব পাৰে আৰু আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ যাতে শিশু শিল্পীগৰাকী ভৱিষ্যতে সুন্দৰকৈ আগবাঢ়ি গৈ আৰু বহুতো গীত পৰিৱেশন কৰিব পাৰে, এনেদৰে আমি কামনা কৰিছোঁ। আৰু কৃষ্ণমণি নাথেও এইদৰে কৈছে যে মোৰ সৰুকালৰ জীৱনটো ক্লাছ 8ৰ পৰাই মই গীতৰ আৰম্ভ কৰিছিলোঁ। তেতিয়া কোনো মোৰ মা দেউতাই সহায় কৰা নাছিল, কিন্তু এতিয়াৰ নৱপ্ৰজন্মত এনেকুৱা হৈছে, লগতে এয়া মাক দেউতাক আহি গীতৰ আজি উন্মোচন কৰিছেহি আৰু গীতৰ মাজলৈ মাক দেউতাকে আগবঢ়াই লৈ গৈছে। গতিকে আজিৰ দিনটোত বহুতো সুবিধাজনক হৈছে আৰু বহুতেই বহুত কথা বুজি পায়। গতিকে ময়ো আশা কৰিছোঁ কণমানি শিশু শিল্পীগৰাকী অৰ্থাৎ জাহ্নৱী বৰুৱাই যাতে আৰু আগবাঢ়ি যাব পাৰে আৰু প্ৰদীপ বৰায়ো যাতে সুন্দৰকৈ ভৱিষ্যতটো থাকি আৰু গীত সুৰ দি আৰু সকলো শিশুকে আগবঢ়াই নিব পাৰে, তাৰে আমি কামনা কৰিছোঁ। গতিকে সদৌ শেষত সকলোলৈকে শুভকামনা জ্ঞাপন কৰি মোৰ আজি বক্তব্য মই ইমানতেই সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদেৰে সমূহ প্ৰেছ ক্লাবত উপস্থিত থকা সমূহ শিল্পীসকল আৰু লগতে নগাঁওবাসী, ধন্যবাদ।